আহে চাগে শুনিছো হেনো তাৰ গা বেয়া আবেলিলৈকে এবাৰ যাম বোলা হীৰকৰ গা বেয়া আছে নেকি আজি তেতিয়াহ'লে সন্ধিয়া যাব লাগিব কাৰণ সিয়াক মই কেতিয়াও পাহৰিব নোৱাৰো সি মোৰ মাৰ বেমাৰ হওঁতে যিখিনি সহায় কৰিছে আজি যদি সি মোৰ মাৰ বেমাৰত যদি টকাখিনি নিদিয়া হ'লে মোৰ চাগে মাক দ্বিতীয়বাৰ ঘূৰাই নাপালোহেঁতেন গতিকে নিশ্চয় যাব লাগিব না কি কওঁ সঁচাই হীৰকৰ দৰে বন্ধু পোৱাটো আজিৰ যুগত সঁচাই টানো হীৰককো মই বহুত সহায় কৰিছিলো সেইবাবে চাগে সিও মোক কেতিয়াও পাহৰিব নোৱাৰে তই যে তাক মেট্ৰিক পৰীক্ষাৰ সময়ত গোটেই নোটবোৰ দি সহায় কৰিছিলি সেইকাৰণে তোৰ ভাল মনত আছে তোৰ সঁচাই ভাল মনত আছে তই ঠিকে কৈছা তহঁত বহি আছা ভাই অলপ বহিছো ভাই তোৰে ভাল দে তোৰ কোনো অভাৱ নাই তই বস্তু এটা ল'ব বিচাৰিলে লৈ লোৱা ঐ তহঁত বহ মই গৈ থাকো দে এই মাৰ অলপ মেডিচিন ল'ব লগা আছে ঠিক আছে তহঁত কথা পাত অলপ যা ঠিক আছে যোৱা ঐ তহঁত ভাল বন্ধু তিনিওটা তোমালোকৰ বহুত ক্ল'জ ফ্ৰেণ্ড দেই তোমালোকৰ মানিছো মই দেই কিয় তই জ্বলিছা নেকি আমাৰ বন্ধুত্ব দেখি নাই জ্বলা ঐ মই যাওঁ দে চহৰত অলপ কাম আছে আকৌ লগ পাম হা ঐ ক'ত গৈ আছা ৰাজ নাইও সেইফালে গৈ আছিলো অলপ কাম আছিল তোক এটা কথা ক'ব লগা আছিল মোৰ ৰবাচোন তই কি কথা হ'ব শুনা তেতিয়াহ'লে তোৰ ভণ্টিৰ লগত কিবা কমলৰ সম্পৰ্ক আছে নেকি কি ভালটো কথা যি মই ভাবি দৰে বুলি ভাবো সেইদিনা সিহঁতক নৈপাৰত কথা পাতি থকা দেখিছিলো মই সেইকাৰণে তাই দৰা আহিলে বিয়া নহওঁ বুলি কয় কমল মই তোক তেনেকুৱা ল'ৰা বুলি ভবাই নাছিলো মোৰ কথা অতি বিশ্বাস হোৱা নাই ৰূপমক সুধি চাব পাৰা ঠিক আছে এতিয়া মই গৈ থাকোঁ ব'লা গাড়ীত ফুৰি আহোঁ একবাৰ কমলে ৰৈ আছে বেলেগত দিনে বেলেগ দিনে কাকা মোৰ কোনো নাই ব'লা খাবি নেকি নাই মই নাখাওঁ খাই চাওঁ অলপমান আজিৰ যুগৰ চলি ল'ৰা অলপ খাব লাগে আমি ডেইলি খাম মাল আমিতো আমাৰ দৰে তোমালোকে খাব নালাগে দেচোন এক প্লেট খাই চাওঁ আজি তেতিয়াহ'লে অলপ কথা আছে তোমাৰ লগত আজি আজি এনেই আনা নাই হ'ব ঐ কমলৰ হীৰকৰ ভনীয়েকৰ লগত কিবা সম্পৰ্ক আছে নেকি কি কথা কোৱা কমল হীৰক মই আমি ভণ্টি বুলি ভাবো এইটো আমাৰ ভণ্টি নাই সেইটোকে আমি নিজৰ ভণ্টি বুলি ভাবো কিয় দিলা সেইদিনা নৈপাৰত দুয়োকো কথা পাতি থকা দেখিছিলোঁ কিয় তোৰ তাইক পচন্দ হৈছে নেকি নাই মোৰ পচন্দ হোৱা নাই তেনেহ'লে দেখিছোঁ আৰু লাগে এটা কথা মনত ৰাখিবি হীৰকৰ ভনী মানে মোৰো ভনী সেইটো ঠিক মনত ৰাখিবি কিন্তু তই এটা কাম কৰিব পাৰিবি নেকি কি কাম কোৱা হীৰকে তই সুধিলে কবি যে হীৰকৰ ভনীয়েকৰ লগত দুয়োৰে কিবা সম্পৰ্ক আছে নেকি ক'ব পাৰিবি না নাই মই এইবিলাক মিছা কথা ক'ব নোৱাৰো মই নোৱাৰো নহয় তই অলপ পইচা ল মোক তই হা তই পইচা ল কিবা খাবি গধূলা মাংস খাবি নাই মই ক'ব নোৱাৰো আৰু ল আৰু 500 টকা দিছোঁ তই ল তই কামখিনি কৰি দিব লাগে
মোৰ কথা আছে বহুত, মই অলপমান তই কামখিনি কৰিব লাগে। এইবাৰ হ'ব না? হৈ যাব, কোনো চিন্তাই নকৰিবি। বঢ়িয়া, গুড বঢ়িয়া। এনেকুৱা আমি দুয়ো বন্ধু আৰু একদিন পাৰ্টি কৰিম হা, চিন্তা কৰিব নালাগে। ঠিক আছে, পইচা পাতি চিন্তা কৰিব নালাগে আৰু মই আছোঁ না, যি লাগে তাকে দিম। কিবা অসুবিধা হয় মোক কবি, খালি এইখিনি কামখিনি তুমি কৰিব লাগিব হা, তুমি কৰি দিব লাগে। তুমি আমি যিখিনি কৈছোঁ কথাখিনি খালি ক'ব লাগে, ঠিক আছে? ঐ হিৰকৰ কি হৈছে? ফোনটো মাৰিলেও ফোনটো ৰিচিভ নকৰে, নাজানো যে তাৰ কি বা হৈছে। তাকেইতো সেইদিনা কথা ঠিকে পাতি আছিল, ভালকৈ গৈছেও ঘৰত। কিবা খং উঠিছে নেকি? হ'ব পাৰে চাগে। সেইখন ৰাজুৰ গাড়ী হয়নে? এইটো ঐ তহঁত বহি আছা, হিৰক আহা নাই? নাই হিৰকৰ কি বা হৈছে? ফোনটো মাৰিলেও ফোনটো ৰিচিভ নকৰে, নাজানো যে তাৰ কি বা হ'ল। কমল, তোক বেয়া পাইছে বোলে হিৰকে। তোৰ মাৰ বেমাৰ হওঁতে পইচাখিনি দিছিল, সেইখিনি বোলে পইচাখিনি ঘূৰাই লাগে তাক। মোক সিদিনা লগ পাওঁতে কৈছিল। সেইকাৰণে চাগে সি মই ফোন কৰিলে ফোনটো নুঠায়। সি মোৰ পৰা টকা পাই দিলো, কিন্তু বেয়া লাগিল যে বহুতখিনি। ঐ তহঁত বহ, মই গৈ থাকোঁ, মোৰ কাম আছে অলপ। ময়ো যাম ৰবা, আমাৰ ঘৰটোত নমাই দিবা। মোৰ টাইম নাই, সোনকালে আহা। যোৱা বহাগৰ মাহত যে গুৱাহাটীত যে জুবিনদাৰ প্ৰগ্ৰাম চালো, এই ছোৱালীজনী যে এই ল'ৰাকেইটা দোকানতে যে বৈদ্য যে মাইক দিলো, গোটেইকেইটা লগ লাগি তিনিজনে লগ দিলে কি সেইবিলাক বাদ দিয়া। এই তোৰ জীৱনত কি হবৰ ইচ্ছা হ'ব? মোৰ জীৱনত এটাই উদ্দেশ্য, মই পুলিচ ইন্সপেক্টৰ হ'বা। আৰু তোৰ হেডবেকত হ'বা? তেনেহ'লে মই চুৰ হ'ম। মই চুৰ হোৱাৰ পিছত তই ধৰি নিবি, ই মোক ওলাই লৈ আহিব জামিন। কমল, অকলে বহি কি ভাবি আছা? তোমালোকৰ বন্ধুকেইজনক একলগত দেখাই নাপালো। তোমালোকৰ বন্ধুকেইজনক আমাৰ গাঁৱৰ মানুহে কিমান প্ৰসংগ কৰে। দীপক দা, তই ঠিকে কৈছা। হিৰক মোৰ অকল বন্ধুৱে নহয়, মই ভাইৰ নিচিনা। কি হ'ল জানা, মোৰ মাৰ বেমাৰ হওঁতে সি অলপ মোক টকা দি হেল্প কৰিছিল, আৰু সেইখিনি ঘূৰাই নিদিয়াৰ কাৰণে সি মোৰ ফোনটো ৰিচিভ নকৰে আৰু লগ কৰিবও নিবিচাৰে। সেইটো কথা। কমল, সি লগ কৰি কৈছেনে তোমাক পইচাৰ কথা? নাই দীপক দা। তুমি কেনেকৈ বিশ্বাস কৰিছা হিৰকে যে পইচা খুজিছে তোমাক? নাই ৰাজে কৈছে মোক। সেই তোমালোকৰ ভুল। ৰাজে কৈছে, তুমি বিশ্বাস কৰিছ। ঠিক আছে, অহাকালি হিৰকৰ লগত কথা পাতিম, বাগিচাসমূহত লগ কৰাই দিম। ঠিক আছে দীপক দা। কমল, তোক মোৰ বন্ধুৰ ক'ব লাজ লাগে। তোক মই এনেকুৱা বুলি ভবা নাছিলো দেই। কিন্তু হিৰক মই এনেকুৱা কি কৰিলো? যদি টকাখিনি ঘূৰাই নিদিয়া মোক বেয়া পাইছা, ঠিক আছে অতি সোনকালে ঘূৰাই দিম দে। টকাৰ কথা নহয়, তই মোৰ ভণ্টিৰ লগত নৈৰ পাৰত বহিব লগা কি আছে? এনেকুৱা বন্ধু লাজ লগা হৈছে তোমাৰ ওপৰত মোক। চা হিৰক, তই মোক দেখিছা নেকি নৈৰ পাৰত কথা হৈ থকা তেনেকৈ? ৰাজ আৰু ৰূপমে কৈছে নহয় মোক। আৰু তই সঁচা বুলি মানি ললি? সেইটোৱেইটো ডাঙৰ ভুল হিৰক। নিজে নেদেখাকৈ আনৰ কথা বিশ্বাস কৰা। ৰূপমক ফোন লগাচোন। ফোনটো ৰিচিভে কৰা নাই চোন। ফোনটো ৰিচিভে কৰা নাই। চাওঁ, নম্বৰটো মোক দিয়াচোন। 76883012 ৰূপম, আকৌ মই দীপকে কৈছোঁ। কোৱা। এই বাগানৰ ফালে এবাৰ আহিবাচোন। কিয়? অলপ কথা আছিল। কেতিয়া যাম? এই মাত্ৰ আহা। হ'ব দিয়া, গৈ আছো। তই কি আজি হঠাতে মাতিলি আমাক? আজি ইয়াত কথা আছে অলপ। ৰাজ, কোনদিনা কমলে হিৰকৰ ভনীয়েকৰ লগত নৈৰ পাৰত বহি কথা পতা দেখিলি? ৰূপমে গম পাই নহয়?
ৰূপম নকওঁ কিয় দেখিছোঁ ময়ো দেখিছোঁ। আমি মিছা কথা কোৱা নাই, আমি সঁচাকৈ দেখিছোঁ। ৰূপম মিছা নামাতিবি, সঁচা কথা কোৱা। অঁ মই মিছা কৈছিলোঁ, কিন্তু এইবোৰ সকলো ক'ব এই ৰাজে দিছিল মোক। ৰূপম, ৰাজে ক'ব দিয়াৰ কাৰণে তই এনেকৈ ক'লি, অলপ টকা আৰু মদৰ কাৰণে তই আমাৰ বন্ধুত্ব শেষ কৰি দিলি। বন্ধু মোক ক্ষমা কৰি দিবা বন্ধু, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। চা ৰাজ, এটা কথা মনত ৰাখিবা, অধিক ধন সম্পত্তি থাকিলেই মানুহ ধনৱান নহয়। আচল ধনৱান সেইজনে যাৰ আচল সুন্দৰ মন, সুন্দৰ ব্যৱহাৰ আৰু সুন্দৰ মানসিকতা থাকে। চা ৰাজ, টকা আৰু সন্মান একে হ'ব নোৱাৰে। টকা ভিক্ষা খুজিলেও পোৱা যায়, কিন্তু সন্মান নিজৰ চৰিত্ৰ স্বভাৱ অনুযায়ী পোৱা যায়। বন্ধু তোমালোক মোক ক্ষমা কৰি দিয়া, এনেকুৱা কাম ভৱিষ্যতে আৰু কেতিয়াও নকৰোঁ। মোৰ আজি এই চকু মেলিছা। বন্ধু আমি এনেকৈ থাকিম, বন্ধুৰ এনাজৰীডাল কেতিয়াও ছিঙিব নিদিওঁ। ধন্যবাদ দিবক দা, আপোনাক কি বুলি ধন্যবাদ দিম। ব'লা আমি যাওঁ।